বিজেপি আৰু এআইইউডিএফ কেৱল মুছলমানৰ কথা চিন্তা কৰে, এইটো আমি ভাল নাপাওঁ। যদিও আমি মুছলিম মানুহ, ভাৰতবৰ্ষখন এটা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিত এটা ফুলনিৰ বাগিচা। এটা ফুলেদি এটা বাগিচা নহয়। ইহঁতৰ চিন্তাধাৰা এটা বাগিচাত এটাই ফুল থাকিব লাগে, এইটো হ'ব নোৱাৰে। এইটো আমি কামনা নকৰোঁ। আমি ইউপিপিএলৰ কথাটোই কৈছোঁ, আমাৰ মানুহখিনি ইউপিপিএলকে ছাপোৰ্ট দিছে। হয় 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 হয়। এতিয়া কোনে কাক দিব তাহাঁতৰ কথা, কিন্তু আমাৰ আবেদনটো ইউপিপিএলৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ প্ৰতি আমাৰ চবৰে এটা সমৰ্থন আছে, এইটো আমি উপলব্ধি কৰিছোঁ। ওদালগুৰিৰ পৰা বাক্সা, তামোলপুৰ, শ্ৰীৰামপুৰলৈকে আমাৰ মাইনৰিটি মানুহখিনি যথেষ্ট সঁহাৰি দিছে বুলি আমি অৱগত হ'ব পাৰিছোঁ। আমি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজক লৈ এইটোৱে আহ্বান কৰিম, য'ত আমাৰ ইউপিপিএলৰ প্ৰাৰ্থী দিয়া আছে, বৰ্তমানে দলৰ নেতা যিহেতুকে প্ৰমোদ বড়ো ভাল লাগিছে, ভাল কামেই কৰিছে, আমাৰ মানুহ ছেটিছফাই হৈছে। ময়ো আমাৰ ভোটাৰ ৰাইজক মই অনুৰোধ কৰিম, নিজস্বতা এটা আছেই, তথাপিও মই আমাৰ কাউন্সিলৰ ফালৰ পৰা প্ৰমোদ বড়ো ছাৰৰ দিয়া প্ৰাৰ্থীজনক জিকাই লোৱাৰ কাৰণে মোৰ আহ্বান আছে। তাৰমানে বিজেপিৰ হিডেন এজেণ্ডা আৰু মুকলিকৈ সিহঁতে কৈ থাকে যে বিজেপি গঠন হৈছে মুছলমানক ধ্বংস কৰাৰ কাৰণে, ইছলামক মচিমুৰ কৰাৰ কাৰণে বিজেপি ধ্বংস হৈছে। দলীয় শীৰ্ষ নেতাসকলৰ মুখৰ বাণী, এইটো আপোনালোকে আমাৰ অসম ৰাজ্যৰ বা গোটেই ভাৰতবৰ্ষৰ চবেই জানে। এইটো বৰ দুৰ্ভাগ্যজনক কথা। এটা দলৰ, এটা ৰাজ্যৰ মুৰব্বী, এটা দলৰ মুৰব্বী এনেকুৱা কথা কোৱাটো সংবিধান বিৰোধী, আইন বিৰোধী। দুখ আৰু পৰিতাপৰ বিষয়, তাৰ কোনো প্ৰতিকাৰ হোৱা নাই, এইটোৱে কথা। ইয়াতে আমাৰ বড়ো ভাইসকলৰ মাজত আপোচে কাজিয়া পেচাল লগাই দি সিহঁতে যাতে আহি পেলাই ইয়াতে ৰাজত্ব কৰিব পাৰে, সেইটোৰো কুচকাৱাজ চলাই আছে। সেইটো সচেতন মহলে গম পাইছে। আনহাতে ইয়াৰ আৰু এটা আমাৰ সংখ্যালঘু সম্প্ৰদায় আছে, খ্ৰীষ্টিয়ান ভাইসকল। মুছলিম আৰু খ্ৰীষ্টিয়ান, মুছলিম ফাৰ্ষ্ট টাৰ্গেট কৰি পেলাই অত্যাচাৰ জুলুম চলাই আছে, এইটো সন্দেহ নাই, জল পটপট। খ্ৰীষ্টিয়ান ভাইসকলকো মাজে সময়ে আৰম্ভ কৰিছে, য'ত যেনেকৈ সুবিধা পায় আৰম্ভ কৰিছে। এইটো হ'বই। আমাৰ জনামতে, আমাৰ ইতিহাসে যি কয়, হিষ্টৰীত আমি যি পাইছিলোঁ, আমাৰ বড়োলেণ্ড অঞ্চলৰ বহুত আগতে আমাৰ অবিভক্ত অসম, এই সাত ভনীৰ ৰাজ্য অসম কিয় ভাগ হৈছে আমি ইতিহাসত পাইছোঁ। মই হিষ্টৰীৰ ছাত্ৰ হিচাপে, হিষ্টৰীৰ বুৰঞ্জীৰ ছাত্ৰ হিচাপে মোৰ যথেষ্টখিনি অভিজ্ঞতা আছে, ষ্টাডি কৰিছিলোঁ। কি কাৰণত আমাৰ এই সাত ভনীৰ দেশ আজি 7টা ভাগত ভাগ হ'ল। আজি আমি বড়োলেণ্ড কিয় আলাদা ৰাজ্য বিচাৰি আছে, 6 শিডিউল দিবলৈ লাষ্টত বাধ্য হ'ল। এইবোৰৰ কাহিনী বহুত লম্বা কাহিনী, আমি সেইবোৰত আজি যাব নিবিচাৰোঁ। এই দলটোৰ কথা হ'ল ডিভাইড এণ্ড ৰুল। আমাৰ মুছলিম মানুহৰ মাজতে ভাগ কৰিল নহয়, গৰীয়া, মৰিয়া, দেশী, জোলহা আৰু কিবা কিবি। ভাই, যেতিয়া ডিটেনশ্যন কেম্পত হিংসাক্ৰমকভাৱে, আক্ৰোশমূলকভাৱে যেতিয়া এজন নিৰীহ মানুহক উঠাই লয়, সি গৰীয়া নে মৰিয়া, দেশী না কি, না মিয়া না কি, সেইটো কোনো বাদ বিচাৰ নাই। উপযুক্ত ডকুমেণ্ট আদি থকাৰ পিছতো তাক নেৰে। ক'বলৈ বহুত কথা, আজি এইবোৰৰ বিষয় নাই। নিৰ্বাচনী বতৰত আমি আশা কৰোঁ আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে ৰাইজৰ আৱেগ অনুভূতিবোৰ সঠিকভাৱে উপস্থাপন কৰি ৰাইজক সচেতন কৰাও আপোনালোকৰ ওপৰত বহুত দায়িত্ব আছে। এইটো পবিত্ৰ দায়িত্ব বুলি ময়ো ভাবোঁ, এইটো সাংবিধানিক কৰ্তব্য বুলি ময়ো ভাবোঁ।